বাকী ৰাইজ এই চাগতে আমি এটা নাও খেলাৰ আলোচনা লৈ আহিছোঁ আপোনালোকে মনোযোগী শুনিব যেটো আপোনাৰ নৱনুৰ যুৱ সংঘৰ উদ্যোগত যেটো খেল পাতিছিল বেলিংগি সেই কমিটিয়ে আপোনাক এনেকুৱা খেল অনুষ্ঠিত কৰিছে পাৰমিশন নোহোৱাকে খেল অনুষ্ঠিত কৰিছে বুলি আমি ভাবিছোঁ ইমান দিনৰ পৰা তেখেতে ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিছে নিউজ কৰিছে কিবা কৰিছে অমুক কৰিছে তমুক কৰিছে আজি খেল সিহঁতে আমি ফোনত যোগে শুনিছোঁ যে খেল পাৰমিশন নহয় এনেকুৱা আয়োজক কমিটিক আমি ধিক্কাৰ দিছোঁ মণ্ডলী আমি কমিটিক ফোন কৰিম কমিটিৰ সভাপতিক हेलो আসসালামু আলাইকুম মই তাৰমানে আপোনাৰ দক্ষিণ পাৰৰ সন্তুলি যে আছে তাৰ পৰা কৈছোঁ এই আপোনালোকৰ নাও খেলখন কি হ'ল তাৰমানে আপোনালোকৰ নাও খেল যে বাতিল হৈ গ'ল ন তেনেহ'লে আপোনালোকে এটা নিউজ কৰিব লাগে নিউজ আগতীয়াকৈ কৰিব লাগে আপোনালোকে নিউজ কৰিব লাগে তাৰপিছত আপোনালোকে ইমান দিনৰ পৰা ছ'চিয়েল মিডিয়াত হৈ কৰিছে আপোনালোকে যেনেকুৱা হাৰাশাস্তি নাওগিলা আমাৰ সন্তুলিৰ নাও দক্ষিণ পাৰৰ যিবিলাক নাও চাম্পোপাৰাৰ নাও কিছুমান নাও যাবলৈ ওলাইছে ইমান হাৰাশাস্তি আপুনি আগতীয়াভাৱে কৈ দিব লাগে মইতো কালি নিউজ কৰি দিছো না কালি ৰাতি 7টা লগে ডিসি অফিসত আছিলো ডিসি অফিসত ক'লে দিম ৰাতি 7টাৰ পিছত না কৰি নিদিলে কি কৈছে বুজি পোৱা নাই কালি গোটেই দিন ডিসি অফিসত আছিলো ৰাতি 7টা লগে আছিলো আচ্ছা খালি পাৰমিশন দিম কৈ নিদিলে 7টাৰ ঘৰত এইটো দিম কৈ নিদিলা এইটো দায়িত্ব আপোনালোকৰ গম পাইছে আপোনালোকে কৰিব লাগে এতিয়া যে আমাৰ নাওখন বা যাবলৈ ওলাইছে আমি কিমান দূৰৰ পৰা মানুহ মাতি আনিছোঁ এটা নাৱৰ পিছত কমচে কম 100 মান মানুহ থাকে আপোনালোকে মানে আগতীয়াই কালিয়ে নিউজ কৰি দিব লাগে যে আপোনালোকে নাহিব আপোনালোকে ভুল হৈছে বুলি ক্ষমা খুজিব লাগিছিল আপোনালোকে একো নকৰিলে কালিতো কৈছো মইতো কালি কৈছো নিউজ কৰি দিছো নিউজ বাজাই নাই কাক বা কৈছিলে কোন চ্যানেলত কৈছিলে কাক কৈছিলে কোন মিডিয়াক মাতিছিলে নিউজ পাওয়াই নাই আমি নিউজটো মই চাই দিছো নিউজ পোৱা এইটো মই দি দিলো আপোনালোকে চাওক শুনক তেতিয়া আগতে চাউল খোৱা যেটো চেঙা তেনেকুৱা হৈ গেল আপোনালোকৰ তাত তেনেকুৱা হৈ গেল আৰু যোৱাবাৰ তাপৰ বুৰি পেন্ডেল ভাঙিলে চেয়াৰ ভাঙিলে আপোনালোকৰ বৰপেটা ডিষ্ট্ৰিক্টৰ এনেকুৱাই হৈ আছে আপোনালোকে এনেকুৱা কৰিব নালাগে আগতে পাৰমিশন আনিব লাগে তাৰ পিছত আপোনালোকে এনেকুৱা ছ'চিয়েল মিডিয়াত কৰিব লাগে তাৰ আগত আপোনাৰ এনেকুৱা কৰাটো আপোনালোকৰ কৰ্তব্য নহয় আপুনি এনেকুৱা কৰিব নালাগে এনেকুৱা হাৰাশাস্তি আপোনালোকৰ বহুত দুৰ্নাম বৰপেটা ডিষ্ট্ৰিক্টৰ গোটেই দুৰ্নাম হৈ গেল না এতিয়া আপোনালোকে কি ক'ব কি কৰিম আর উপায় নাই কষ্ট কৰিলো আর কষ্ট কৰিলে আপোনালোকে কষ্টটো আগতে কৰিব লাগে আপুনি যিজন ব্যক্তিৰ সৈতে কথা পাতি আছে দৰ্শক মণ্ডলী ছটা ৰাইজ আপোনালোকে কথাটো শুনিলে এখেতে নিউজ কৰিব দিছে আমি ফোন কৰিছিলোঁ আয়োজক কমিটিক এখেতে নিউজ কৰিব দিছে কিন্তু হেকেতৰ দায়িত্ব নহয় এখেতে এখেতে নিউজ কৰিব লাগিব নিউজ কৰি অসমবাসীৰ ওচৰত ক্ষমা খুজিব লাগিব তাৰ পিছত নেক্সট এটা ডেট দিব লাগিব কিন্তু নিউজ এনেকুৱা কথা কৈছে আপোনালোকে শুনিছেই নিউজ কৰিব দিছে কাক কৰিব দিছে কোনক কৰিব দিছে তাৰ কোনো খবৰ নাই ইয়া বৰপেটা ডিষ্ট্ৰিক্টৰ আয়োজক কমিটি আমি ধিক্কাৰ জনাইছোঁ আৰু আমাৰ অসমবাসী ৰাইজ আপোনালোকে চাওক এনেকুৱা যদি মানুহ হাৰাশাস্তি কৰে মানুহ কিয় গালাগালি নকৰিব কিয় বেয়া নাপাব বৰপেটা ডিষ্ট্ৰিক্টৰ এনেকুৱাই হ'ব নেকি তত নহ'ব তত যাই এটা নাও গ'লেই 50,000 60,000 খৰচ হৈ যায় 50,000 60,000 টকা খৰচ হৈ যায় এওঁলোকে যদি এনেকুৱা মানুহ মাতি নাও খেলা পাতি ফেলে যদি এনেকুৱা হাৰাশাস্তি কৰে তাতে কিমান বৰপেটাৰ কিমান দোকানীবিলাকে আমাক ফোন কৰিছে দাদা আমি বজাৰ কৰিছোঁ আমি মাংস আনিছোঁ আমি হোটেলৰ দোকান আমি অমুক কৰিছোঁ তমুক কৰিছোঁ খেলখান নহলা তে নাৱৰীয়াসকলক
নাৱৰীয়া আমাৰ যিটো আমাৰ দক্ষিণ পাৰ সোণতলী অঞ্চল যে গৰৈমাৰী বা চাম্পুপাৰা এইবিলাকৰ নাৱৰীয়াসকলকে কৈছে তাতে কি হে এটা নিউজো কৰি নকলা এটা ফোনো কৰি নকলা ইতিমধ্যে নাৱৰীয়াসকলে যাবলৈ ৰেডি হৈছে কিন্তু আমি নাওত উঠি তাৰ আগতে মই কৈছোঁ যে শুনি লওঁ ফোন কৰি তেখেতে মানা কলা কিন্তু শ্ৰদ্ধা দৰ্শক মণ্ডলী তেওঁলোকে বদমাইছ হ'ব পাৰে বেইমান হ'ব পাৰে আমি নহয় গতিকে আমি আপোনালোকৰ অসমবাসীৰ ওচৰত আপোনালোকক আই এম চৰি বুলি কৈছোঁ আপোনালোকে নেযাব আৰু আপোনালোকে নাওলৈ নাযাব আপোনালোকে খেলখনো চাবলৈ নেযাব হা এই আয়োজক কমিটি বাদ দিয়ক ফাং ফুং তে মই আপোনালোকক কৈছোঁ আপোনালোকক এই কথাটো দুখ নল'ব যিয়ে যিমান কষ্ট কৰি দূৰৰ পৰা আহিছে বা যাবলৈ তাতে মন মিলিছে কোনোবাই দোকান দিবলৈ বজাৰ কৰিছে আমি তেওঁলোকৰ ওচৰত মানে ক্ষমা খুজিছোঁ বা চৰি বুলি কৈছোঁ আপোনালোকে নাযাব আয়োজক কমিটিৰ কাম ময়ে কৰি দিছোঁ গতিকে আপোনালোকে এনেকুৱা কাম যাতে নকৰে আয়োজক কমিটি এনেকুৱা কাম নকৰে আমি বৰপেটা ডিষ্ট্ৰিক্টৰ এই কিছুমান নাও খেলাৰ আয়োজক কমিটিক সকীয়াই দিছোঁ জয় অসম।